অসম গণ পৰিষদ অসমৰ ৰাইজৰ আচলতে মৰমৰ দল। আমাক যেনেকৈ বুকুচাত তুলি লৈ খং উঠিলে কেতিয়াবা ঠেকেচাও মাৰি দিয়ে ৰাইজে। এতিয়া সময়ৰ আহ্বান আহিছে যে আমি বিটিআৰ যিটো নিৰ্বাচন হ'ব সেই নিৰ্বাচনত অসম গণ পৰিষদ দলে প্ৰতিদ্বন্দ্বিতা কৰিব লাগে। যদিওবা আমি বৰ্তমান মিত্ৰতাৰ মাজত আছোঁ, মিত্ৰতাৰ মাজত থাকিলেও মিত্ৰ শক্তিৰ UPPLও সুকীয়াকৈ খেলিব, বিজেপি দলে সুকীয়াকৈ খেলিব। গতিকে অসম গণ পৰিষদ দলেও আমি সুকীয়াকৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। অৱশ্যে এটা কথা ঠিক যে আমি সীমিত সংখ্যক আসনতে প্ৰতিদ্বন্দ্বিতা কৰিম। এতিয়ালৈকে ধৰক আমি 10-11টা সমষ্টিত সাংগঠনিক কুচকাৱাজ চলাই গৈছোঁ। য'ত আটাইতকৈ বেছি জয়ৰ সম্ভাৱনীয়তা থাকিব তাতেই আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম। আমি আচলতে BTC অঞ্চলত বা এই সমষ্টিবিলাকত থকা খিলঞ্জীয়া মানুহ যি নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈছে সেইসকলক কণ্ঠ হিচাপে আমি কোকৰাঝাৰলৈ আমাৰ প্ৰতিনিধি প্ৰেৰণত আমি গুৰুত্ব আৰোপ কৰিছোঁ। মিত্ৰতাততো আমাৰ কোনো আউল নালাগে, কাৰণ বিজেপিও সুকীয়াকৈ খেলিব, UPPLও সুকীয়াকৈ খেলিব। গতিকে আমি অসম গণ পৰিষদ দলেও সুকীয়াকৈ আমি প্ৰতিদ্বন্দ্বিতা কৰিম। ইয়াত আমাৰ কাৰো লগত কোনো বাদ বিসম্বাদ নাই। আমি ৰাইজৰ ওচৰত যাম, ৰাইজক ক'ম যে আপোনালোকৰ প্ৰিয় দলটোক কোকৰাঝাৰলৈকে আপোনালোকৰ মনৰ কথাবিলাক ক'ব পৰাকৈ প্ৰতিনিধি প্ৰেৰণত সহায় কৰক। মথনগুৰি সমষ্টিত প্ৰাৰ্থী দিব বুলি কৈছে। মথনগুৰি সমষ্টিত ইতিমধ্যে বিজেপিৰ PM এজন আছে। ৰাইজে যদি তেওঁৰ পক্ষত থাকে তেতিয়াহ'লে তেওঁ আকৌ MCLA হ'ব। ক'ৰবাত নাই নেকি? ৰাইজে সেইকাৰণে আমাক বিচাৰিছে যে অসম গণ পৰিষদে মথনগুৰি পৰিষদীয় সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব লাগে। কংগ্ৰেছৰ এটা সাংগঠনিক দিশটো বিক্ষিপ্ত হৈ আছে। নেতা আহিলে অলপ জাক মানুহ ওলাই আহে, সেইটোৱে নিৰ্বাচন জয়লাভৰ কোনো ইংগিত বহন নকৰে। BTC অসমত আছেনে নাই তাকে সোধক না। অসমতে এতিয়ালৈকে তেওঁলোকৰ কোনো সম্ভাৱনীয়তা ফুটি উঠা নাই। তেওঁলোকে সমালোচনা কৰিব পাৰে ক'ৰবাত নেতা সলনি হৈছে, কিবা সলনি। যিটো দলে সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত নিজ দলৰ মানুহকেই ধনৰ বিনিময়ত টিকট দিয়ে, সেই দলে কি ৰাইজৰ উন্নয়ন সাধন কৰিব? মিত্ৰজোঁটৰ চৰকাৰ হ'ব, মানে দূৰদৰ্শী জনদৰদী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰে ৰাজ্যত আহি থকা দিনত এনেদৰে কাম কৰিব। এই যিটো যাত্ৰা, অনিৰুদ্ধ যাত্ৰা, এই যাত্ৰাই পুনৰ 2026ত মিত্ৰজোঁটৰে ৰাজ্যত চৰকাৰ হোৱাটো নিশ্চিত কৰিব। অগপৰ শক্তি বাঢ়িছে কাৰণে অলপমান খং ৰাগ ক্ষোভ অভিমান বাঢ়িছে, এইবিলাক সকলো ঠিক হৈ যাব। কাৰণ আমাৰ লক্ষ্য এখন শক্তিশালী অসম, সমৃদ্ধিশালী অসম, খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ নিৰাপত্তা সুনিশ্চিত হোৱা এখন অসম। গতিকে ক'ৰবাত এৰিব লাগিব, ক'ৰবাত ধৰিব লাগিব। মিত্ৰতা মানেই বুজা পৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।